এতিয়া ভাগৱতে কৈছে যে কলিৰ প্ৰভাৱত এই যুগটোত কিছুমান বেয়া কাম ঘটিব। যে কি বেয়া কাম ঘটিব? মিছা মাটি খাওঁতে কৰিবে কিনা বিকা, জীৱে সম্পদটো কৰি নিন্দিত জীৱিকা। কলিযুগত যিবিলাক বেপাৰী আছে, নিজৰ উপাৰ্জনৰ কাৰণে বেয়া বস্তুটোকো ভাল বুলি এডভাৰটাইজ কৰি আপোনাক মোক বিপথে পেলাব। সেইকাৰণে আমি সাৱধান হ'ব লাগিব ভকতিৰ মাৰ্গত। গুৰুজনাই বৰগীতত কৈছে, ভাৰতৰ হাততো আছে অনেক দোকানী, নিচিনি কিনিলে পুনু মিলিবে বিঘিনি। এতিয়া ভাৰতৰ হাতত অনেক দোকানী আছে, মানে কলিযুগত নানান ধৰণৰ গুৰু দেখা পাব। ৰঙা বস্ত্ৰ পিন্ধা, ৰামনামী বস্ত্ৰ পিন্ধা, কমণ্ডলো লৈ পোৱা সন্যাসী সদৃশ বহু গুৰু পদপথত আপুনি লগ পাব পাৰে। আৰু সেইসকলক নিচিনাকৈ যদি আপুনি তেওঁলোকৰ কবলত পৰিল, তেতিয়াহ'লে আপোনাৰ পকেট খালী কৰি দিব। সন্যাসী হ'লে একো বস্তু নালাগে, তেওঁ ঘৰৰ পৰা ওলাই গুচি যাব আৰু একো বস্তুত তেওঁ ইচ্ছা প্ৰকাশ নাথাকিব। কিন্তু কলিযুগৰ সন্যাসীবিলাক জংঘলৰ পৰা ওলাই আহিব, আহি গাঁৱে গাঁৱে ঘূৰি ফুৰিব, আপোনাক মোক প্ৰলোভন দি সামান্য আঙুঠি এটা দি, মানে মুকুতা এটা দি হাজাৰ হাজাৰ টকা আপোনাৰ পৰা আত্মসাৎ কৰি লৈ গুচি যাব। এইটো কলিযুগৰ ধৰ্ম বুলি কৈছে। যে কৈছে মিছা মাটি খাওঁতে কৰিবে কিনা বিকা, জীৱে সম্পদটো কৰি নিন্দিত জীৱিকা। উত্তম নায়ক যদি লোকে ক্ষীণ ঋত, এৰিবেক তাক পুৰাতন যত ভিত্ৰ। কৃষ্ণ প্ৰভু ভগৱন্ত হৈছে সকলোৰে ৰক্ষক। প্ৰভু ভগৱন্তই ভকতক ৰক্ষা কৰিবৰ কাৰণে দ্বাপৰ যুগত বসুদেৱ আৰু দৈৱকীৰ যোগেদি জন্ম লাভ কৰিছিল। 4টা লীলা কৰিবৰ কাৰণে, বৃন্দাবন লীলা, মথুৰা লীলা, দ্বাৰকা লীলা আৰু কুৰুক্ষেত্ৰ লীলা। এই 4টা লীলাৰ ভিতৰত প্ৰভু ভগৱন্তই মাত্ৰ 3টা কাম সম্পাদন কৰিবলৈ আহিছে। প্ৰথম কামটো হৈছে দুষ্টক দমন, দ্বিতীয় কামটো হৈছে সন্তক পালন, আৰু 3 নম্বৰ কামটো হৈছে ধৰ্মক সংস্থাপন। যেতিয়াই দুষ্ট দুৰাচাৰীবিলাকে এই ভকতক বা পৃথিৱীত আহি উপদ্ৰৱ আচৰণ কৰিব, তেতিয়াই ভকতক ৰক্ষা কৰিবৰ কাৰণে প্ৰভু ভগৱন্তই কিবা নহয় কিবা এটা ৰূপ লৈ আহি দুষ্টক দমন কৰি সন্তক পালন কৰি ধৰ্মক ৰক্ষণাবেক্ষণ দিব। আৰু কলিযুগত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই, তেওঁ ঈশ্বৰ, সেই ঈশ্বৰে নৰদেহ লৈ আমাৰ যিটো ভকতি পন্থত বেবিচাৰ ঘটিছিল, সেই বেবিচাৰবিলাক দূৰ কৰিবৰ কাৰণে শংকৰ গুৰুজনাই জগদীশ মিশ্ৰৰ পৰা এই সংস্কৃত ভাগৱত ভাগ আনি অসমীয়াত অনুবাদ কৰি আমাক, আমাৰ সমাজখনক, আমাৰ জাতিটোক ধৰ্ম ৰক্ষণাবেক্ষণ দি আজিলৈকে আমাক দুৰাচাৰী হাতৰ পৰা ৰক্ষা কৰি আছে। সেইকাৰণে একাদশ স্কন্ধত নিমি ৰজাই এটি যজ্ঞ আচৰণ কৰিছিল
আৰু সেই যজ্ঞ পতাৰ সময়ত 9জন সিদ্ধ পুৰুষ সেই যজ্ঞস্থলীত প্ৰৱেশ হৈছিল। নিমি ৰজাই সেই নৱসিদ্ধক দেখাৰ লগে লগে তেওঁ কৈছিল যে দুৰ্লভ মানুহৰ দেহ দেহী নাম ক্ষণভংগুৰ, তথাপি দুৰ্লভ মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনাম। যে হে মহান সিদ্ধসকল, মানুহৰ দেহত জন্ম লাভ কৰাটো অতি দুৰ্লভ। এবাৰ পালে আৰু দ্বিতীয়বাৰ পাবলৈ নাই, কিন্তু তাতোতকৈ দুৰ্লভ হৈছে বৈকুণ্ঠ প্ৰিয় দৰ্শনম, মানে বৈকুণ্ঠক ভাল পোৱা, ঈশ্বৰৰ সেৱকক লগ পোৱাটো। আজি আমাৰ সৌভাগ্য আপোনাৰ সবক এই পৰীক্ষিত ৰূপী বাপাই সমস্তক ভাগৱতৰ সন্মুখত লগ পোৱাটো হৈছে আমাৰ পৰম সৌভাগ্য। সেইকাৰণে ঈশ্বৰৰ সেৱক কৃষ্ণ প্ৰভু ভগৱন্তৰ সেৱকক সদায় প্ৰভু ভগৱন্তই ৰক্ষা কৰিছে গুৰুৰ মাধ্যমেৰে। আৰু এতিয়া কলিযুগত কৈছে যে যদি দেখি স্বামী সবে তাক এৰিবে নুপুখি, যদি ৰোগী ভৈল ভিতৰ অনেক পুৰুষী। কলিযুগত সাৱধান, এগৰাকী বিবাহিতা মহিলাই যদি তেওঁৰ স্বামীজন অসুস্থ হয়, মনে মনে ভাবি থাকিব বেলেগ এজনলৈ কেনেকৈ যাব পাৰিম, এইডালক এৰিব হ'ল আৰু কিমান বাটি থাকিবা, হয়নে? ভাগৱতে কৈছে যে নিজৰ স্বামীজন যদি ৰোগীয়া হয়, চিৰদিন যদি তেওঁক চিকিৎসা কৰি থাকিবলগীয়া হয়, তেতিয়াহ'লে এলাহ আহিব, তাৰমানে স্বামী ধৰ্মটো নাইকিয়া হৈ যাব। প্ৰভু ভগৱন্তই কৈছে বৃন্দাবনত গোপীসকলক যে উপপতি সমেক্ৰিয়া গৰিহিত কৰ্ম, স্বামী ৰেখে সেৱা কুলস্থিৰ মহাধৰ্ম। যে হে গোপীসকল, স্বামী সেৱাই হৈছে এগৰাকী মহিলাৰ পৰম ধৰ্ম। এতিয়া কলিৰ গৰাসত পৰি কলিয়ে এই পৰিবাৰবিলাকক কি কৰি পেলালে? লোভিয়া কৰি পেলালে, চৰিত্ৰহীন কৰি পেলালে। নিজৰ স্বামীজন যদি ৰোগীয়া হয়, মনে মনে সেইদিনাখনৰ পৰা ভাবিলে আৰু ইয়াক এৰিব লাগিব, বেলেগ এজনক ধৰিব লাগিব। এই ব্যৱস্থাটো কলিৰ দ্বাৰা সম্পাদন হৈছে। সেইকাৰণে সাৱধান, এই কলিৰ কবলৰ পৰা ৰক্ষা পাবলৈ হ'লে শাস্ত্ৰত এটাই উপায় আছে। সেই উপায়টো হৈছে পৰীক্ষিতক শুকমুনিয়ে কৈছিল, হে ৰাজন, কলো দুচ নিধি ৰাজন, অস্তিহি এক মহাগুণম, কীৰ্তনা দেৱ কৃষ্ণস্বৈ মুক্ত সংগ পৰম ব্ৰজেত। হে ৰাজন, যদিও কলিযুগটো দুষ্ট দুৰাচাৰী, কিন্তু ইয়াত এটা ভাল গুণ আছে। যিসকল লোকে কলিত কেৱল মাত্ৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ নাম ল'ব, সেইসকলৰ গৃহত বা সেইখন সমাজত কেতিয়াও কলিয়ে ক্ৰিয়া কৰিব নোৱাৰে। সেইকাৰণে ব্যাসে ভাগৱত লিখোঁতেই তেওঁ সংস্কৃতত এটি শ্লোক লিখিছিল যে কথা ভাগৱতাশ্ৰপি নিত্যম ভৱতি যৎ গৃহে তৎ গৃহম তীৰ্থৰূপাহি বাসতম পাপ নাশনম। যিখন ঘৰত, যিখন অঞ্চলত, যিখন গাঁৱত ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন আলোচনা কৰিব, তাত কলি প্ৰৱেশ কৰিব নোৱাৰে আৰু সেইখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব। আমাৰ ঘৰখনক, আমাৰ গাঁওখনক আমি তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰ কৰিবৰ কাৰণে কি কৰিব লাগিব? কথা ভাগৱতাশ্ৰপি নিত্যম ভৱতি যৎ গৃহে। এদিন দুদিন নহয়, নিত্যম আমি সদায় ভাগৱতৰ কথা, কৃষ্ণৰ কথা শুনিব লাগিব।
কাৰণ গুৰুজনে কৈছে কথা শুনিলেহে কৈছে মনৰ সংশয়, কৃষ্ণৰ সেৱাত ৰতি তেৱেহে বা হয়। আৰু এই ভাগৱত হৈছে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ সমস্ত বেদৰ সাৰ তত্ত্ব মঠি আনি পেলাই ভাগৱত তৈয়াৰ কৰা হৈছে। ব্যাসে কৈছে সৰ্ববেদ সাৰংহি শ্ৰী ভাগৱত মিশ্ৰতে, সকলো বেদৰ সাৰ তত্ত্ব আনিহে ভাগৱত ৰচনা কৰা হৈছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে এই সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে প্ৰাণ কৰিলে যিটো জন, তাহাৰ অন্যত ৰতি নাই। যিজনে গীতা ভাগৱতৰ কথা শুনিব তেওঁ আৰু বেলেগ গ্ৰন্থত ৰতি নকৰে। সৰ্ববেদ সাৰংহি শ্ৰীমদ ভাগৱত মিশ্ৰতে জৈসাং ৰসামৃত কথামৃত নত ৰতি অন্য কচ্ছিত, যে অন্য ৰতি অন্য শাস্ত্ৰত সি আৰু ৰতি কৰিব নেলাগে। সেইকাৰণে ভাগৱতে কৈছে কি বুলি কৈছে, পুৰাণ ভাৰত আদি যত প্ৰকাশ কৰ নানামত, যত সন্তোষ জনৰ সভাময় ধত, পৰম আনন্দ ৰসময়, কোটি সূৰ্য সম প্ৰকাশয়, মহাভাগৱত নুহন্ত যাবে বেকত। ভাৰত পুৰাণ আদি নানান শাস্ত্ৰ আছে, যিবিলাক ব্যাসে পোনতে ৰচনা কৰি সেইবিলাকৰ পৰা একো ফল পোৱা নাছিল। ব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ তত্ত্ব ব্যাখ্যা কৰিছিল আৰু সেইবিলাকৰ দ্বাৰা তেওঁ মনত শান্তি লাভ কৰিব পৰা নাছিল। মনত অশান্তি ভাৱ এটা লৈ তেওঁ গৃহৰ পৰা ওলাই গৈ বদৰিকা আশ্ৰমত তলমূৰ কৰি বহি আছিল আৰু নানান ধৰণৰ চিন্তা মনলৈ আহিছিল আৰু দিনে দিনে মানুহটো শুকাই ক্ষীণাই গৈছিল। এনেতে এদিন নাৰদে সেই আশ্ৰমত প্ৰৱেশ কৰি ব্যাসক দেখাৰ লগে লগে আচৰিত হ'ল আৰু সুধিলে, হে ব্যাস, তুমি হেন এজন মহন্ত পুৰুষৰ ইমান দুখৰ কাৰণ কি? তুমি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণকে আদি কৰি সমস্ত বেদৰ সাৰ তত্ত্বক আলোচনাৰ মাজলৈ আনি মানুহৰ মাজত ধৰ্ম প্ৰতিষ্ঠা কৰিছিলা, কিন্তু তোমাৰ এনে মনত কি দুখ আছে যে তুমি মন মাৰি বহি আছা? তেতিয়া ব্যাসে কৈছিল যে হওঁ যদি আমি সব বেদত পাৰ্গত, কৃষ্ণক অৰ্পিয়া কৰোঁ নানা কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলোঁ মনত। যে আমি কৃষ্ণক অৰ্পণ কৰিয়ে কৰ্মবিলাক কৰিছিলোঁ, কৃষ্ণক চিন্তা কৰিয়ে বেদবিলাক ৰচনা কৰিছিলোঁ, কিন্তু ক'ত কি অথন্ত হ'ল গণগোল হ'ল মই নাজানো। তুমি অংশে অৱতাৰ, তাৰমানে ভগৱন্ত অংশে নাৰদ অৱতাৰ জানি নাৰদক সুধিছিল, কহিউক ঋষিমুখ ইহাৰ কাৰণ।
তেতিয়া নাৰদে কৈছিল, নাৰদৰ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সৰ্ব জগতকে নাশ, নিৰন্তৰে লোৱাইলা পশুৰ তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান, গৰিহিত কৰ্মকো কৰিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাখিলা সমূলি। যে হে ব্যাস, তুমি ধৰ্মৰ নামত নিৰন্তৰে অন্তৰবিহীনভাৱে এই জীৱ জন্তুবিলাকৰ প্ৰাণ ললা। এই কামটোক মন্দ কাম বুলি কৈছে, বেয়া কাম বুলি কৈছে, গৰিহিত কৰ্ম বুলি কৈছে। গৰিহিত কৰ্মকো কৰিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাখিলে সমূলি। তুমি আজ্ঞা দিয়াৰ লগে লগে এই পৃথিৱীত মানুহবিলাক আছিল লোভীয়া, স্বভাৱে লম্পট, বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে হংস চাক, কৰে নানা হিংসা ধৰ্ম নানান দেৱ পূজে, পুণ্যক্ষয় ভৈলে সিটো নৰকত মজে। আমি যদি হিংসাৰ দ্বাৰা ধৰ্ম প্ৰৱৰ্তন কৰোঁ, তাৰ পৰা আমাৰ কি হ'ব? এই 84 লক্ষলৈ আমি অতিক্ৰম কৰি থাকিব লাগিব, অহা যোৱা কৰি থাকিব লাগিব। দেৱ দেৱতাক সন্তুষ্ট কৰিবৰ কাৰণে পূজা পাতল বলি বিধান দিলে কি হ'ব? স্বৰ্গলৈ যাব লাগিব। স্বৰ্গলৈ গ'লে আকৌ পুনৰ পৃথিৱীলৈ আহিব লাগিব, পৃথিৱীলৈ আহিলে আকৌ পুনৰ স্বৰ্গলৈ যাব লাগিব। এইদৰে অহা যোৱা কৰি থাকিলে আমি কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰোঁ। হে ব্যাস, এই বেয়া কৰ্মবিলাক তুমি যেতিয়া বাদ দিবা, তেতিয়াই তোমাৰ মনৰ অসুস্থতাবিলাক নাইকিয়া হৈ যাব। তুমি এতিয়া কি কৰিবা? মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। একেবাৰে সহজ। চাব, যিটো ধৰ্ম কলি যুগত প্ৰৱৰ্তন কৰিবলৈ দিছে, সেই ধৰ্মটো একেবাৰে সহজ। ভাগৱতে কৈছে, যদ্যপি ভকতি নৱবিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন তাতো অতি শ্ৰেষ্ঠতৰ। ভকতি আনি দুবিধত থলে, গুৰুজনাই জানিছিল, সেইকাৰণে মাধৱ পুৰুষক কৈছিলে, মাধৱ, কলি যুগৰ মানুহবিলাক মতিহীন হ'ব, দুৰাচাৰী হ'ব, আৰু কলি যুগৰ প্ৰভাৱ পৰি মানুহৰ আনটা বস্তু কমি যাব। ধৰ্ম কমি যাব, সত্য কমি যাব, শৌচম কমি যাব, মানে ন্যায় কমি যাব, আয়ুস কমি যাব, বল কমি যাব, বুদ্ধি কমি যাব, আৰু স্মৃতি শক্তি হ্ৰাস পাব। 81 বিধ ভকতি কৰি ঈশ্বৰক লাভ কৰিছিল, 81 পৰা আনি 9 বিধ কৰিলে। গুৰুজনাই গম পালে যে স্বভাৱে লম্পট, কলিৰ লোকসকল মলিনমতি, এই কলিৰ লোকসকলে 9 বিধতো ভকতি কৰি উত্তম গতি লাভ কৰিব নোৱাৰিব। গতিকে ভকতি দুবিধলৈ আনিলে। যদ্যপি নৱবিধ ভক্তি মাধৱৰ, শ্ৰৱণ কীৰ্তন তাতো অতি শ্ৰেষ্ঠতৰ। আৰু হে ব্যাস, আৰু এটা শুদ্ধ পথ আছে। অৰ্চন বন্দন ধ্যান সমস্তকে এৰি, যশ কীৰ্তনতে অতি তুষ্ট হুৱে হৰি। যদি তুমি শ্ৰৱণো নকৰা, কীৰ্তনো নকৰা, তেতিয়াহ'লে এটা কাম কৰিবা, যশ কীৰ্তন কৰিবা। প্ৰভু ভগৱন্তৰ গুণ নাম তুমি গাব লাগিব। তেতিয়া কি হ'ব? অভকত সকলে যত গাৱে গুণ নাম, তাৰ মালা গান্ধি পিন্ধয়নুপাম। প্ৰভু ভগৱন্তই যিডাল মালা পিন্ধি আছে, এই মালাডাল হৈছে আমি ভকতসকলে নাম গোৱা প্ৰত্যেকটো শব্দৰ এপাহ এপাহ ফুলৰ সদৃশ হৈ প্ৰভু ভগৱন্তই এই দিব্য মালাভাগ পৰিধান কৰি থাকে।
ভকতসকলে লয় যত গুণ নাম, তাৰ মালা গান্থি মই পিন্ধো অনুপাম। গতিকে হে ব্যাস, যদি তোমাক এই বেমাৰৰ পৰা পৰিত্ৰাণ লাগে, তেতিয়াহ'লে তুমি এটা কাম কৰা, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। আমাক সাৱধান হ'বলৈ দিছে। ভাগৱতে কৈছে যে হে কলিযুগৰ লোকসকল সাৱধান, জৈতে তৈতে নাথাকে হৰি ভক্তি ৰত্ন, মহন্ত দোকানী ৰাখে কৰি মহাযত্ন। সাধু যোগী বাবাৰ কবলত পৰি যাতে আমাৰ ধৰ্মটো নষ্ট নহয়, তাৰ বাবে গুৰুজনাই এই বৰগীত ফাঁকি লিখিছে যে ভাৰতৰ হাতত আছে অনেক দোকানী, নিচিনি কিনিলে পুনু মিলিব বিঘিনি। কৈছে যে মিছা আতি সাউদে কৰিব কিনা বিকা, জীৱে সম্পদটো কৰি নিন্দিত জীৱিকা। আৰু পৰিয়ালটো পোহপাল দিবৰ কাৰণে জাতিক্ৰিয়া এৰিব, কুলধৰ্ম এৰিব। এতিয়া দেখিব কলিতায়ো মাছ মাংস বেচিছে, কৈবেতেও বেচিছে, জাত কুল নাইকিয়া হৈ গ'ল। তাৰমানে নিন্দিত কৰ্মকো বেপাৰ হিচাপে ল'ব, যিটো সমাজত ঘৃণনীয় কাম। যাৰ যিটো ধৰ্ম, সেই ধৰ্মত থকাটোকে কৰ্ম বুলি কৈছে। ব্ৰাহ্মণ হৈ তেওঁ বাকী তিনিটা জাতিক জ্ঞান দিব লাগিব। ব্ৰাহ্মণৰ কৰ্ম হৈছে জ্ঞান, জ্ঞান আহৰণ কৰি সেই জ্ঞান আনক প্ৰদান কৰা। তেওঁ যদি সেই কৰ্মটো কৰিছে, তেতিয়াহ'লে স্বভাৱজনে তেওঁ সেই ধৰ্ম পালন কৰিছে। আৰু ক্ষত্ৰিয়ৰ কৰ্মটো হৈছে যুদ্ধ কৰা। ক্ষত্ৰিয় হৈ যদি যুদ্ধ নকৰে, বেপাৰহে কৰে, তেতিয়াহ'লে তেওঁ কৰ্মও কৰা নাই, ধৰ্মও কৰা নাই। বৈশ্যসকল হৈছে বেহা বেপাৰ আৰু কৃষি পালক। বৈশ্য জাতিয়ে যদি কৃষি কৰ্ম নকৰে, গো পালন নকৰে, আৰু যদি বেহা বেপাৰ কৰি বাকী তিনিটা জাতিক উদ্ধাৰ নকৰে, তেতিয়াহ'লে তেওঁ বৈশ্য হৈও কিন্তু ধৰ্ম কৰিব নোৱাৰিব। এয়া গীতাত কৃষ্ণই অৰ্জুনক কৈছিল। আৰু শূদ্ৰ পৰিচৰ্যায়ম, শূদ্ৰ হৈছে বাকী তিনিটা জাতিক কামত সহায় কৰা। তাকে নকৰি এতিয়া কলিযুগত কৈছে যে মূৰ্খই হৈব পণ্ডিত, নষ্ট কৰি ফুৰিব আনৰ চিত। আপুনি জাতিত কি, কুলত কি, সেইটো নাই। অকণমান দুটামান মন্ত্ৰ শিকি ল'লেই তেওঁ সমান বেদজ্ঞ পৃথিৱীত আৰু কোনো নাই। আৰু তেওঁৱেই সমাজখনক গণগোল লগাই থাকিব। এইটো কলিযুগৰ ধৰ্ম বুলি ভাগৱতে কৈছে। কৃষ্ণ।